হেল্ল' লাৰ্ণাৰ্ছ, আজি আমি ক্লাছ 7-ৰ ইংৰাজী বিষয়ৰ চেপ্টাৰ 1 হবিজ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো টিপি দিবা। ঠিক আছে, এতিয়া আমি আৰম্ভ কৰিছোঁ। Question number 1. Let's find out how much we have understood. আমি পাঠটো কিমান দূৰ বুজি পাইছোঁ সেইটো বিচাৰি উলিয়াম। A number, what is a hobby? Hobby মানে কি? Answer, activities which give us fun and joy are called hobbies. যিবিলাক কামে আমাক আনন্দ উল্লাস দিয়ে সেইবিলাক কামক হবি বুলি কোৱা হয়। Activities মানে হৈছে কাম, fun and joy মানে হৈছে আনন্দ উল্লাস। 1 নম্বৰ কোৱেশ্চন হৈ গ'ল, A নম্বৰ কোৱেশ্চন হৈ গ'ল। এতিয়া B নম্বৰ প্ৰশ্ন, what do hobbies give us? হবি আমাক কি দিয়ে? আনসার, হবিজ গিভ আস ফান এন্ড জয়। হবি আমাক আনন্দ উল্লাস দিয়ে। ফান এন্ড জয় মানে হৈছে আনন্দ উল্লাস। 2 নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া C নম্বৰ, হোৱাট ইজ ফ্লেটলি? হোৱাট ডিফিকাল্টি উড ইউ ফেচ ইফ ইউ টেক আপ ফ্লেটলি? ফ্লেটলি কি? যদি তুমি ফ্লেটলি হবিটো গ্ৰহণ কৰা তেনেহ'লে কি ধৰণৰ সমস্যাৰ সন্মুখীন হ'বা? Answer, the collecting and study of postal stamps is called philately. ডাক টিকট সংগ্ৰহ কৰা আৰু অধ্যয়ন কৰাটোক philately বুলি কোৱা হয়। পোষ্টাল ষ্টাম্পছ মানে হৈছে ডাক টিকট, কালেক্টিং মানে সংগ্ৰহ কৰা, ষ্টাডি মানে অধ্যয়ন কৰা। Nowadays, with the advancement of technology, people mostly communicate through email, SMS, MMS, etc. So it would be difficult to collect stamps if I take up philately. Nowadays মানে হৈছে আজিৰ দিনত প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে কি কৰে, ইজনে আনজনৰ লগত ইমেইল, SMS, MMS ইত্যাদিৰ মাধ্যমত যোগাযোগ কৰে। কমিউনিকেট মানে হৈছে যোগাযোগ কৰা। So it would be difficult to collect stamps if I take up philately. গতিকে ডাক টিকট সংগ্ৰহ কৰাটো কঠিন হ'ব যদি মই philately হবিটো গ্ৰহণ কৰোঁ। কাৰণ ইমেইল, SMS, MMS এইবিলাক পঠাওঁতে কি নালাগে? ডাক টিকট নালাগে। Question number D, what is Irfan's hobby? What does he like to do? ইৰফানৰ হবি কি? তেওঁ কি কৰিবলৈ পছন্দ কৰে? Answer, Irfan's hobby is painting. ইৰফানৰ হবি হৈছে পেইন্টিং, চিত্ৰাংকন কৰা। He likes to sit and paint landscapes. তেওঁ বহি বহি ধুনীয়া দৃশ্য চিত্ৰাংকন কৰাটো পছন্দ কৰে। ল্যান্ডস্কেপ মানে হৈছে ধুনীয়া দৃশ্য। তো ডি নম্বৰ প্ৰশ্নটো হৈ গ'ল। Question number E, name a few indoor and outdoor hobbies. কেইটামান ইনডোৰ আৰু আউটডোৰ হবিৰ নাম লিখা। Answer, a few indoor hobbies are collecting stamps and coins, listening to music, reading books, etc. কেইটামান ইনডোৰ হবিৰ নাম হৈছে ডাক টিকট আৰু পুৰণি মুদ্ৰা সংগ্ৰহ কৰা, সংগীত শুনা, কিতাপ অধ্যয়ন কৰা ইত্যাদি। A few outdoor hobbies are gardening, traveling, trekking, swimming, etc. কেইটামান আউটডোৰ হবিৰ উদাহৰণ হৈছে বাগিচা ৰোপণ কৰা, নতুন ঠাই ভ্ৰমণ কৰা, পাহাৰীয়া ৰাস্তাসমূহত খোজ কাঢ়া, সাঁতোৰা ইত্যাদি। ই নম্বৰ প্ৰশ্নটো হৈ গ'ল। F number question, what is a kitchen garden? Kitchen garden মানে কি? Answer, a kitchen garden is a garden where all kinds of vegetables are grown. এখন কিচেন গাৰ্ডেন হৈছে এনেকুৱা গাৰ্ডেন য'ত কি কৰা হয়, সকলো ধৰণৰ ভেজিটেবলছ মানে শাক চব্জি আৰু গ্ৰন খেতি কৰা হয়। যি গাৰ্ডেনত যি বাগিচা সকলো ধৰণৰ শাক চব্জিৰ কি কৰা হয়, খেতি কৰা হয়, তাক কিচেন গাৰ্ডেন বুলি কোৱা হয়। বুজি পালা? তো এফ নম্বৰ প্ৰশ্নটো হৈ গ'ল। G number question, every morning I water the plants and clean the beds. What does beds mean here?
প্ৰতিদিন ৰাতিপুৱা মই গছবিলাকক পানী দিওঁ আৰু বেডবিলাক পৰিষ্কাৰ কৰোঁ। ইয়াত বেডছ শব্দটোৰ অৰ্থ কি? আনসাৰ হিয়াৰ বেডছ মিন্স গ্ৰাউণ্ড আণ্ডাৰ দ্য প্লাণ্ট। ইয়াত বেডছ শব্দটোৰ অৰ্থ হৈছে গ্ৰাউণ্ড আণ্ডাৰ দ্য প্লাণ্ট, তাৰ মানে গছৰ তলত থকা মাটিডোখৰ। বাগিচাত কি থাকে? গছ ৰোপণ কৰা হয়, সেই গছবিলাকৰ তলত যিডোখৰ মাটি থাকে তাক কি বুলি কোৱা হয়? বেডছ বুলি কোৱা হয়। Question number 2. A synonym is a word that has the same or nearly the same meaning as another word. Example, happy, joyful. Synonym হৈছে এনেকুৱা এটা শব্দ যাৰ একে বা প্ৰায় একে অৰ্থ থাকে বেলেগ এটা শব্দৰ সৈতে। তাৰ মানে এছামিছত ইয়াক কি বুলি কোৱা হয়? সমাৰ্থক শব্দ বা প্ৰতিশব্দ বুলি কোৱা হয়। উদাহৰণস্বৰূপে হেপি, জয়ফুল দুটা মানে কি? আনন্দিত। From the box below, choose words which are synonyms of the given words and write each synonym next to the word in the blanks below. বাক্সত কিছুমান কি দিয়া আছে? শব্দ দিয়া আছে। এই শব্দবিলাকৰ পৰা কি কৰিব লাগিব? ব্লাংকত আমি সিনোনিমবিলাক লিখিব লাগিব। তো এই নাম্বাৰ কি দিয়া আছে প্ৰশ্ন? জয়। তো জয় মানে হৈছে কি? আনন্দ। ইয়াৰ সিনোনিম কি হ'ব? হেপি আৰু প্লেজাৰ। এই দুটা মানেও আনন্দ। বি নাম্বাৰ বিউটিফুল। বিউটিফুল মানে ধুনীয়া। ইয়াৰ সিনোনিম হ'ব পিটি আৰু লাভলি। এই দুটা মানেও ধুনীয়া। সি নাম্বাৰ এক্টিভ মানে সক্ৰিয়। ইয়াৰ সিনোনিম হৈছে স্পৰ্টি আৰু এনাৰ্জেটিক। ডি নাম্বাৰ লেইজাৰ। লেইজাৰ মানে হৈছে অৱসৰৰ সময়। ইয়াৰ সিনোনিম হৈছে ফ্ৰী টাইম আৰু স্পেয়াৰ টাইম। ই নাম্বাৰ ষ্টাৰ্ট। ষ্টাৰ্ট মানে আৰম্ভ কৰা। বিগিন আৰু লাঞ্চ মানেও আৰম্ভ কৰা। এফ নাম্বাৰ ডেভেলপ। ডেভেলপ মানে বিকশিত হোৱা। গ্ৰ' আৰু এভলভ মানে হৈছে বিকশিত হোৱা। Question number 3. Look at the pictures of the objects given below. Each object is related to an activity. Write the name of the object and the related activity in the space provided. ইয়াত কিছুমান চিত্ৰ দিয়া আছে, বস্তুৰ চিত্ৰ দিয়া আছে। এই প্ৰতিটো বস্তু কি? এটা এটা কামৰ লগত জড়িত। তো আমি চিত্ৰ চাই বস্তুবিলাকৰ নাম আৰু সেই কামটোৰ নাম লিখিব লাগিব। যেনে প্ৰথমে দিয়া আছে কি? গিটাৰৰ ছবি, আৰু গিটাৰ কি কামৰ লগত জড়িত? ছিংগিং। পিছত কি দিয়া আছে? বেটৰ ছবি। বেট কি কামৰ লগত জড়িত? প্লেয়িং। তাৰপিছত কিহৰ ছবি দিয়া আছে? চাইকেল, বাইচাইকেল। আৰু বাইচাইকেল কিহৰ লগত জড়িত? ৰাইডিঙৰ লগত জড়িত। ইয়াৰ পিছত কিহৰ ছবি দিয়া আছে? পেন। পেন কিহৰ লগত জড়িত? ৰাইটিং। তাৰপিছত দিয়া আছে কি? বুক, কিতাপৰ ছবি, আৰু ই কিহৰ লগত জড়িত? ৰিডিং। তাৰপিছত কি দিয়া আছে? বোট, নাও, আৰু ই কিহৰ লগত জড়িত? চেইলিং। তো এইটো এনে তোমালোকে কৰিবা, বেছি ইম্পৰ্টেণ্ট নহয়। Question number 4. Let's play a game. Sit in groups according to your hobbies. Discuss in your group why you like this hobby and how you pursue it. বলা আমি এটা খেল খেলো। তোমালোকৰ হবি মতে দল কৰি বহা। তোমালোকৰ গ্ৰুপত কিয় নিজৰ হবিটো পছন্দ কৰা সেটা আলোচনা কৰা, আৰু সেটা তুমি কিদৰে কি কৰা? ৰক্ষা কৰা। এটা বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন নহয়। এটা তোমালোকে এটা গেম হে। তোমালোকে কি কৰিবা? স্কুলত ক্লাছ টিচাৰৰ সহায় লৈ গেমটো খেলিবা। Question number 5.
Parvin's hobby is baking. Fill in the blanks in the paragraph below with words that rhyme with bake such as shake. পারভিনের হবি হচ্ছে বেকিং, তার মানে কোনো একটা বস্তু শেখা। তলত কি দিয়া আছে? ব্লাঙ্কস দিয়া আছে। এই ব্লাঙ্কছবিলাকত বেকৰ ৰাইম ৱাৰ্ড লিখিব লাগিব। ৰাইম ৱাৰ্ড মানে ধ্বনিগত মিল থকা শব্দ, যেনে শেক, টেক, কেক এইবিলাক। তো ইয়াত যিবিলাক ব্লাঙ্ক আছে সেই ব্লাঙ্কত কি কি উত্তৰ হ'ব ইয়াৰ পিছৰ পৃষ্ঠাত আমি পাম। আনসার কি? প্ৰথমটো ব্লাঙ্কত হ'ব কেক, তাৰপিছত হ'ব বেক, তাৰপিছত টেক, তাৰপিছত ব্লাঙ্কত বহিব শেক, তাৰপিছত আকৌ টেক, তাৰপিছত মেক, তাৰপিছত বেক বহিব, তাৰপিছত বেক, শেষত টেক আৰু কেক বহিব। বেছি ইম্পৰ্টেণ্ট নহয়, জাষ্ট তোমালোকে এনেই লিখি ৰাখিবা। Question number 6. Roktim's hobby is traveling. He loves visiting places. He always prepares his itinerary before traveling. He leaves his itinerary with his mother. His mother knows where he is by looking at his itinerary. Read his itinerary. ৰক্তিমৰ হবি হৈছে নতুন ঠাই ভ্ৰমণ কৰা। তেওঁ ঠাই ভ্ৰমণ কৰি ভাল পায়। তেওঁ সদায় ভ্ৰমণ কৰাৰ আগত কি কৰে? ইটিনাৰি বনায়। তেওঁ তাৰপিছত কি কৰে? তেওঁৰ মাকৰ কাৰণে ইটিনাৰিখন থৈ যায়। তেওঁৰ মাকে জানি পায় তেওঁ ইটিনাৰিখন দেখি যে তেওঁ এতিয়া ক'ত আছে। তেওঁৰ যিখন ইটিনাৰি বলা আমি এখন পঢ়ো। পাৰ্চনেল ট্ৰেভেল, ডেষ্টিনেশ্যন মাজুলী আসাম, ডিউৰেশ্যন অফ ষ্টে 2 days, ডেট অফ ডিপাৰ্চাৰ 10 November, date of arrival 12 November, place of stay Maihang Lodge, Komlabari Tiniali, what to do, visit Sotros, enjoy Rash Utsav, visit local markets. তো এইটো হৈছে ৰক্তিমৰ ইটিনাৰি। তেওঁ লিখিছে যে তেওঁ ক'ত যাব? মাজুলী যাব অসমৰ। তাত কিমান দিন থাকিব? 2 দিন থাকিব। ডিপাৰ্চাৰ কেতিয়া হ'ব? তেওঁ 10 নৱেম্বৰ ডিপাৰ্চাৰ কৰিব। এৰাইভেল কেতিয়া কৰিব? 12 নৱেম্বৰত। তেওঁ মাজুলী গৈ কোনখন ঠাইত থাকিব? মাজুলীত এখন মাইহাং লজ আছে, তাত থাকিব। আৰু এই লজটো ক'ত? কমলাবাৰী তিনিআলিত অৱস্থিত। আৰু তেওঁ তাত গৈ কি কৰিব? সত্ৰবিলাক ভিজিট কৰিব, ৰাস উৎসৱ উপভোগ কৰিব আৰু স্থানীয় যিবিলাক বজাৰ আছে সেইবিলাক ভিজিট কৰিব। তো তাৰপিছত কি দিয়া আছে? An itinerary is a place of a journey. Plan of a journey. Itinerary হৈছে কি? কোনো এটা যাত্ৰাৰ প্লান, পৰিকল্পনা। It is a travel plan where you will go, when you will be there, what you will do, etc. এইটো হৈছে এটা যাত্ৰা পৰিকল্পনা যে তুমি কলৈ যাবা, ক'ত থাকিবা, কি কৰিবা ইত্যাদি। বুজি পালা? তো এতিয়া আমাক এটা ইয়াত কি কৈছে? ইটিনাৰি লিখিব দিছে। মই থুলমূলকৈ জাষ্ট এটা লিখিছোঁ, তোমালোকৰ ইটিনাৰি বেলেগ হ'ব পাৰে। ডেষ্টিনেশ্যন গোগামুখ আসাম, ডিউৰেশ্যন অফ ষ্টে 2 days or 3 days, ডেট অফ ডিপাৰ্চাৰ 12 December, ডেট অফ এৰাইভেল 10 December, প্লেচ অফ ষ্টে পদ্মা প্লাজা গোগামুখ, হোৱাট টু ডু গণেশ মন্দিৰ এণ্ড হনুমান মন্দিৰ পাৰ্ক এটচেট্ৰা। বেছি ইম্পৰ্টেণ্ট নহয়, তোমালোকে জাষ্ট মনত ৰাখিবা ইটিনাৰি মানে কি? ইটিনাৰি মানে হৈছে কি? জাৰ্নি প্লান। কোনো এটা আমি যাত্ৰা কৰা যি পৰিকল্পনা প্লান আমি লিখি ৰাখো তাক ইটিনাৰি বুলি কোৱা হয়। Question number 7. Read this sentence. Note the part of the sentence in italics. এটা সেন্টেন্স পঢ়িব দিছে আৰু ইটালিক্সত থকা অংশটো পঢ়িব কৈছে। A happy person is usually as busy as a bee. এজন সুখী ব্যক্তি এটা বীর নিচিনা, এটা মাখিৰ নিচিনা কি হয়? ব্যস্ত হয় সাধাৰণতে।
busy as a bee, the part of the sentence in italics is called an idiom. এই italics হাতৰ আখৰত থকা বাক্যটোৰ অংশ busy as a bee এইটোক কি বুলি কোৱা হয় idiom বুলি কোৱা হয় it means very busy busy as a bee মানে very busy খুব ব্যস্ত the use of common idioms makes English appear more formal আমি সাধাৰণ যিবিলাক idioms আছে সেইবিলাক ব্যৱহাৰ কৰিলে কি হয় ইংৰাজী ভাষাটো বেছি ন্যাচাৰাল হৈ পৰে ন্যাচাৰাল দেখা যায় some common English idioms are কিছুমান খুবই কমন ইংৰাজী idioms হল a blessing in disguise bag and baggage beat about the bush blessing in disguise মানে হৈছে কোনো এটা কাম প্ৰথমে কৰিলে যেতিয়া আমাক বেয়া লাগে কিন্তু শেষত তাৰ কি হয় ফলটো ভাল হয় মিঠা হয় তাৰ মানে ধৈৰ্যৰ ফল মিঠা তাৰ পিছত দিয়া আছে ব্যাগ এন্ড ব্যাগেজ এইটো মানে হৈছে টানি টোপলা সহকাৰে তাৰ পিছত আছে বিট অ্যাবাউট দ্য বুশ এইটো মানে হৈছে অলাগতিয়াল কথাপতন তো ইডিয়মস বস্তুটো বুজি পালা যাক অসমীয়াত কি বুলি কোৱা হয় জতুৱা ঠাঁচ ইংৰাজীত কি কয় ইডিয়মস Question number 8. In class 6, you learned that we can make a new word by adding a suffix. Class 6 তোমালোকে পঢ়িছা যে আমি এটা নতুন শব্দ গঠন কৰিব পাৰো suffix যোগ কৰি That is a letter or a group of letters at the end of a word. Suffix মানে কি এটা বৰ্ণ বা কেইবাটাও বৰ্ণৰ সমষ্টি যেটো কি কৰা হয় কোনো এটা ওয়াৰ্ডৰ পিছত লিখা হয় প্ৰিফিক্স মানে হৈছে কোনো এটা শব্দৰ আগত লিখা বৰ্ণ সমষ্টি সাফিক্স মানে হৈছে কোনো এটা শব্দৰ পিছত যোগ কৰা বৰ্ণ সমষ্টি সাফিক্স পিছত যোগ হয় কোনো এটা শব্দৰ মূল ধাতুৰ আৰু প্ৰিফিক্স কি হয় মূল ধাতুটোৰ আগত যোগ হয় In the exercise below write the new words by adding meant at the end of the words one is done for you তলত যিকেইটা শব্দ দিয়া আছে তাৰ লগত meant যোগ কৰি লিখিব দিছে যেনেকুৱা এটা শব্দ ইয়াত কৰা আছে এডভান্স প্লাস মেন্ট কি হয় এডভান্সমেন্ট তাৰ পিছত ট্ৰিয়েট প্লাস মেন্ট কি হয় ট্ৰিয়েটমেন্ট তাৰ পিছত এনকাৰেজ প্লাস মেন্ট কি হয় এনকাৰেজমেন্ট ইয়াৰ পিছত এন্টাৰটেইন প্লাস মেন্ট কি হয় এন্টাৰটেইনমেন্ট এনেকৈ আমি সাফিক্স এড কৰি কি কৰিব পাৰো নতুন নতুন শব্দ গঠন কৰিব পাৰো তো আমাৰ সকলোখিনি এক্টিভিটিজ হৈ গল তোমালোকক যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা